আজি হণ্টেড ৰোডৰ ভিডিঅ' লৈ আপোনালোকক স্বাগতম। হণ্টেড ৰোড মানে আমি গাঁৱত আছোঁ এতিয়া। তো চাই থাকক, এটা হণ্টেড ৰোডৰ ভিডিঅ' দিম, কেনেকুৱা পাই ক'ব, চাই থাকক। তো গাইজ ষ্টাৰ্ট হৈ গ'ল আমাৰ হণ্টেড ৰোড। হণ্টেড মানে এতিয়া অলপ চলপ মানুহ আছে, এইখিনি আগত যাই পোৱা নাই আমি, আৰু আগত অলপ জেগা আছে, তাৰ পৰা ষ্টাৰ্টিং হৈ যাব আপোনাৰ হণ্টেড। তো চাই থাকক, আগততো পূৰা কুঁৱলীয়ে দেখাই দিছে, কুঁৱলী হৈ আছে না এইকেইদিন, পূৰা কুঁৱাই পূৰা পৰি আছে। তো বাইক চাইক আহিলে ৰাস্তাটোও বেয়া হৈছে কিন্তু আগতকৈ। ইয়াতে পানী চানী হয় নেকি? পানী হয়, বানপানী হয় না? দেখিছা কুঁৱা, কিমান কুঁৱা দিছে, ধৰিব নোৱাৰি ৰাস্তাটো। সাংঘাতিক কুঁৱা পৰি আছে, মানুহ আছে এয়া, বাকী এইফালে পূৰা কুঁৱা, পথাৰৰ ৰাস্তাটো অলপ কুঁৱা পৰে। তো গাইজ এইটো হৈ গ'ল পূৰা হণ্টেড ৰোড। আমি গৈ আছোঁ এতিয়া হণ্টেড ৰোডটো। তো গাইজ ঠাণ্ডাৰ দিন, এতিয়া টেম্পাৰেচাৰ ইয়াৰে বৰপেটাৰ 13 ডিগ্ৰী প্লাছ, 13 ডিগ্ৰী না, 13 ডিগ্ৰী 12 ডিগ্ৰী ইমানৰ ভিতৰত চলি আছে। আৰু কিন্তু ঠাণ্ডা সাংঘাতিক, আৰু বেছি দেৰিও হোৱা নাই এতিয়া। তথাপি এই ঠাণ্ডাৰ দিনত মানুহটো নাথাকে। তো গাইজ এইটো হ'ল হণ্টেড ৰোড। এতিয়ালৈ আমি একো দেখা নাই, আৰু আহিছোঁ আৰু 2-3 বাৰ আগতেও কভাৰ কৰিছিলোঁ, কিন্তু নাই দেখা। কিন্তু এতিয়া গৈ আছোঁ লাহে লাহে, কিবা যদি কেমেৰাত কেপচাৰ হয় চাই ল'ব। আমিতো ভিডিঅ' কৰিয়ে আছোঁ, আৰু ৰাস্তাটো ভয়ানক, মানুহ চানুহ নাই, এখন দুখন কেতিয়াবা গাড়ী চলে, তাৰ বাহিৰে বিশেষ একো নাই। তো গৈ আছোঁ, চাই থাকক। এতিয়াতো অলপ পিছত পূৰা কুঁৱলী পৰি যাব চাগে না? পূৰা ঠাণ্ডাৰ মাজত আপোনালোকক গাড়ীত বহি আপোনালোকক ভিডিঅ' এটা এনজয় কৰাই আছোঁ। তো গাড়ী যেতিয়া গৈ আছোঁ আৰু সেই ৰাস্তাটো দিয়ে, কিন্তু এতিয়ালৈ আমি একো দেখা নাই। কিবা দেখিছা নেকি তহঁতে? নাই একো দেখা নাই না? তো ৰাতি আমি গৈ আছোঁ আজি, তো চাওঁ কি দেখোঁ। তথাপি হ'ল আমাৰ 10 মিনিটমান হ'ল, 10-15 মিনিটমান পাক লগাই আছোঁ, কিন্তু এতিয়ালৈ আমি একো দেখা নাই। কিন্তু মানুহে কয়, বহুত দেখা মানুহো কয়, যে অহা যোৱা মানুহ কয় এইটো ৰাস্তাটোত কিবা অলপ ৰাতি হ'লে কিবা অলপ পেৰানৰ্মেল এক্টিভিটি হয়। এক্টিভিটি এতিয়ালৈ আমি একো মেহচুচ কৰা নাই, আমি একো দেখাও নাই। চাওঁ বাৰু। দেখিছেনে গাইজ, ৰাস্তাটো পূৰা চুনচান, চাৰিওফালে জংঘল, আৰু মাজত ৰাস্তাটো গৈ আছে। পিছত গাড়ী চাড়ী কিবা আছে নেকি? অহা নাই না একো, পিছত গাড়ী চাড়ী একো নাই গাইজ, পূৰা আন্ধাৰ ৰাস্তা, চুনচান চাৰাক পূৰা। এটা শিয়ালো নাই কিন্তু আজি। অনদিনা হ'লে শিয়াল এটা দুটা দেখা পোৱা যায় কেতিয়াবা, আজি কিন্তু শিয়ালো দেখা নাই। মানুহটো দূৰৰে কথা, শিয়ালো দেখা নাই। একচুৱেলি ঠাণ্ডাত শিয়ালবিলাকো ওলোৱা পাতিছে, তাত গাঁতাৰ ভিতৰত সোমাই আছে শিয়ালবিলাক। এতিয়া ড্ৰাইভ কৰি যাই আছোঁ, চাওঁ কি দেখা পাওঁ। কিবা এটা দেখা পালে আপোনালোকক দেখাব পাৰিলোঁ হয়, মোবাইলত কেপচাৰ হৈ গ'লে, কেমেৰাত কেপচাৰ হৈ গ'লে। আৰু যদি আমি যদি দেখাও নাই, আপোনালোকে যদি পিছলৈ কেমেৰাত ভিডিঅ'টো আপলোড কৰাৰ পিছত দেখা পায়, তেতিয়াহ'লে আপোনালোক যেতিয়া এডিট কৰিম তেতিয়াও দেখা পাব পাৰে কিছুমান বস্তু আমি ধৰক গাড়ী চলালে লক্ষ্য নকৰিবও পাৰোঁ। আপোনালোকে তেতিয়া চালেও কিবা যদি দেখা পায়, কমেণ্টত এটা মাৰি দিব যে দাদা এনেকৈ যাই আছিলোঁ দেখোন, আপোনাক পিছফালে কিবা এটা দেখিছোঁ, আগফালে এটা কিবা দেখিছোঁ। কিন্তু আমি এতিয়ালৈ একো দেখা নাই, ড্ৰাইভ কৰি আছোঁ, যাই আছোঁ। তো চাওঁ কিমান দূৰলৈ যাব পাৰোঁ, কি দেখা পাওঁ। ৰিক্সানে একো নাই, আন্ধাৰ, এয়া আন্ধাৰ কৰি দিছোঁ, ৰিক্সা গাইছ পূৰা আন্ধাৰ। এতিয়া গৈ আছোঁ, চাওঁ। তো গাইজ দেখিছেনে, ৰাতি নাইট ড্ৰাইভ কৰি আছোঁ,
ৰাস্তাৰ কাষে কাষে জংঘলৰ মাজে মাজে, কিন্তু এতিয়ালৈ আমি একো দেখা নাই। তো চাই লওঁ আগলৈ যায় আৰু কিবা দেখা পাওঁ যদি আপোনালোকক দেখাম, চাই থাকক। গাইজ এইখিনি জেগাত এটাত আহিছোঁ, চাওক এইখন এখন ষ্টেডিয়াম হ'ব, কিন্তু এতিয়া মানুহ একো নাই। ইয়াতে চাওক পুৰা চুনচান, মানুহখনে একো নাই। দেখাই দিয়ে একবাৰ, ইফালে দেখাই দিয়ে। চুনচান ষ্টেডিয়াম এখন হৈ আছে, ডাঙৰা ষ্টেডিয়াম, কিন্তু ইয়াত এটা চাব আছে, ইয়াতো কিবা এক্টিভিটি হয় বুলি কয় ৰাতি হ'লে, কিন্তু আমি এতিয়ালৈ একো দেখা নাই। কেমেৰাত আহিছে না ভালকৈ? নাই, কিমান অহা নাই না? নাই। তো এইখিনি জেগা এটা চাই লওক, ভয় লাগে জেগাখিনি। আপোনালোকক দেখাই আছোঁ, অলপ অনুভৱ কৰক। এতিয়া মই এবাৰ কেমেৰা দি দেখাই দিছোঁ আপোনালোকক, চাওক ইফালে ভালকৈ দেখা নাপায়, পূৰা কুঁৱলী কুঁৱলী হৈ আছে, দেখিছেনে গাইজ? এই গাড়ীখন আছে, এই আছে লগত মোৰ লগত, আমি এইকেইটা দেখিছে, পূৰা আন্ধাৰ আন্ধাৰ জেগা। তো আমি বিচাৰি আহিছোঁ ভোটৰ এক্টিভিটি, কিন্তু এতিয়ালৈ আমি একো পোৱা নাই। তো চাওঁ গাইজ কি হয়, ইয়াৰ পৰা ওলাওঁ, জেগাখিনি ভাল লগা নাই। তো গাইজ আমি আহি গ'লোঁ তাৰ পৰা, কিন্তু একো দেখা নাপালোঁ। আৰু যোনখন ফিল্ডত গৈছিলোঁ, ফিল্ডখনত অলপ ভাল নালাগিল, সেইকাৰণে জল্দি গুচি আহিলোঁ তাৰ পৰা। তো আজি এইখিনি আছিল হণ্টেড ৰোড উইথ কাৰ ড্ৰাইভিং। তো আমি একো বিচাৰি নাপালোঁ, এইখিনি আছিল আজি। পিছলৈ আৰু কৰিম, চাই থাকিব যাওঁ এইবিলাক।